ল'ব লাগিব উনিয়ান লৈ ল'ব আমি উনিয়ান কৈছো আমাক উনিয়ান ফিল্ম নিদিয়ে আমাক দেখিছো আমাক উনিয়ান না এইমাত্ৰ আমি ওলাই গ'লো যে আমাৰ চানখোলা 10 নং চানখোলা গাঁও পঞ্চায়ত বহমপুৰ সমষ্টি যমুনামুখ জেপিচি আমাৰ তাছলিমা সুলতানা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আছিলে তেখেতে আমাৰ কাউণ্টিং হৈ গ'ল কাউণ্টিং শেষ হোৱাত আমি মানে গণি চালোঁ যে আমি 426টা ভোটত আমি জিকিছোঁ বাছ আমি ওলাই আহিলোঁ বেলেগ কাউণ্টিং হ'ব বেলেগ পঞ্চায়ত ইয়াৰ মাজতে তাতে গ'লোঁ আপোনালোকৰ আমাৰ বাইক ল'লে তাত আপোনালোকক বাইক দিয়া হৈছে আমাৰ তাছলিমা সুলতানাই আহি ইয়াত আহোঁতে কেইজনমান ব্যক্তি বিজেপিৰ হৈ ভিতৰত সোমাইছে আৰু কৈছে যদি কাউণ্টিং হোৱাৰ পৰা তেওঁলোকে জিকিলে এইটো লৈ কিবা এটা তৰ্ক তেতিয়া মই বাইদেউক ক'লোঁ বাইদেউ এইটো হ'ব নালাগে আপুনি কৈ দিলে পুলিচে মানে ধাক্কা মাৰি দিলে আপোনালোকে যাওক সেই মানুহজনক সোমাই দিলে তেওঁ কিয় ধাক্কা মাৰি দিলে যিটো হ'ব নালাগে ৰিজাল্টটো পিছতে দিয়ক ঘোষণা পিছতে কৰিব জানো ফৰ্মেলিটি আছে ফৰ্মেলিটিবিলাক চব ঠিক ঠাক কৰিব এইখিনি কথাতে এইখিনি লৈ হুলস্থুল পৰিৱেশ সৃষ্টি হৈ আছে প্ৰাৰ্থী হ'ল তাছলিমা সুলতানা আৰু হ'ল আপোনাৰ আৰু বিজেপি এজনী প্ৰাৰ্থী আছে আৰু চানখোলা 10 নং চানখোলা গাঁও পঞ্চায়ত বহমপুৰ হৈছে যমুনামুখ জেপিচি হয় টোটেল 426টা ভোটত জিকিছে